নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। তাৰপিছত বহুতৰে মনত প্ৰশ্ন, সেইটো হৈছে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1-এ কি হাথিয়াৰ পায় আৰু আপোনালোকৰ গাড়ী আৰু অফিচিয়েল কোৱাৰ্টাৰ পায় নে নাপায়। এই ভিডিঅ'টো আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1-ত যি 211টা পদ মুকলি হৈছে, সেইখিনি পদত বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট হৈছে 8 ফেব্ৰুৱাৰী। গতিকে যিসকলে এইখিনি পোষ্টত এপ্লাই কৰা নাই, তেওঁলোকে প্ৰথম সোনকালে এপ্লাই কৰি লওক। এইখিনি পোষ্টত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18 পৰা 40 বছৰ। তাৰ পৰা ST SC সকলে 5 বছৰ আৰু OBC MOBC কেণ্ডিডেটে 3 বছৰ এজ ৰিলেক্সন পাব। তাৰ পৰা আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো হ'ব লাগে গ্ৰেজুৱেট। আপুনি যদি চিম্পল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰে আৰু মেছেজ কৰে যে তেওঁলোকে ডিষ্টেঞ্চৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁলোকে পাৰিব নোৱাৰে। আপুনি যদি ডিষ্টেঞ্চৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, নাইবা আপোনালোকৰ যিটো নন মেজৰ থাকিলেও আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব। আপোনালোকৰ কোনো ধৰণৰ কথা নাই, জাষ্ট চিম্পল আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ যিটো হাইট, সেই হাইটটো কিমান হ'ব লাগে। এতিয়া যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰপৰা যিসকল ফিমেল আছে, তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ আৰু যিসকল ST মেল কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। গতিকে যিসকলৰ হাইটটো কম আছে, তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ ফৰেষ্টাৰ গ্ৰেড 1-ৰ হাইটটো অসম আৰক্ষীতকৈ কম লাগে। এইখিনিতে কৈ যাওঁ, যিসকল ফিমেল কেণ্ডিডেট আৰু যিসকল ST মেল কেণ্ডিডেট, তেওঁলোকৰ ক্ষেত্ৰতে কম লাগে। তাৰ বাহিৰে আপোনালোকৰ যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডিডেট আছে, তেওঁলোকৰ হাইটটো অসম আৰক্ষীতকৈ বেছি লাগে। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদত বহুতে ভাবি থাকে যে গ্ৰেজুৱেশ্যন লেভেলৰ পদ, প্ৰথম আপোনালোকৰ ৰিটেন টেষ্ট হয়। কিন্তু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 পদটোত প্ৰথম ৰিটেন নহয়, প্ৰথম ফিজিকেল টেষ্ট হয়। ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত লং জাম্প ল'ৰাসকলে 16 ফুট 7 ইঞ্চি মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। মই ৰানিংটো কিমান টাইমত সোমালে কিমান নম্বৰ পায় বা লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ পায়, তাৰ ওপৰত এক্সট্ৰা ভিডিঅ' দিয়া আছে। গতিকে আপোনালোকে যদি সেই ভিডিঅ'খিনি চোৱা নাই, তেন্তে সেই ভিডিঅ'খিনি ভালদৰে চাই ল'ব। কাৰণ বিশেষকৈ মেইন আমাৰ যিসকল ল'ৰা আছে, তেওঁলোকৰ কম্পিটিশ্যন হ'ব ৰানিঙত। আপোনালোকৰ সেই যদি ভিডিঅ'টো চায়, তেতিয়া ভালদৰে বুজি পাব। কাৰণ লং জাম্পটো 70 পৰা 75% ল'ৰাই এক্সিলেণ্ট মাৰে আৰু মানে লং জাম্পত আপোনালোকৰ মিনিমাম 18 মাৰ্ক চবেই উঠায় আৰু আপোনালোকৰ মেইন কম্পিটিশ্যন সেইবাবে হয় ৰানিঙত। গতিকে আপুনি ৰানিঙটো এটা ভাল টাইমত সোমালেহে আপুনি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ যাব পাৰিব। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয়, ৰিটেন টেষ্টটো অসম আৰক্ষী চাব ইনস্পেক্টৰ SI যিটো ৰিটেন টেষ্ট, সেইটো বোলে ছেম হয় আৰু আপোনালোকৰ কম্বাইনকৈ হয়। যিসকল 2023 চনত ফৰেষ্টাৰ গ্ৰেড 1-ত ভৰ্তি হৈছে, তেওঁলোকৰ যিটো ৰিটেন, সেই ৰিটেনটো ABSI UBSI এছিষ্টেণ্ট টেইলাৰ ফৰেষ্টাৰ গ্ৰেড 1 সকলোৰে লগতে হৈছে। গতিকে কুৱেশ্যন পেপাৰ একেখনেই। গতিকে আপোনালোকক যদি ফৰেষ্টাৰ গ্ৰেড 1-ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কুৱেশ্যন পেপাৰ আপোনালোকক লাগে, তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম, মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ, সেই ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে মেছেজ কৰিব, মই আপোনালোকক কুৱেশ্যন পেপাৰখন দি দিম। এতিয়া আপোনালোকৰ যি ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, তাত দৰমহা কিমান পায়। বহুতে ভাবে যে ফৰেষ্টাৰ গ্ৰেড 1-ৰ যিটো দৰমহা আৰু অসম আৰক্ষী চাব ইনস্পেক্টৰ AB হওক নাইবা UB হওক, দৰমহাটো ছেম। কিন্তু আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেইটো আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ পদ হ'লেও আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত বহুতখিনি ডিফাৰেঞ্চ থাকে। কাৰণ অসম আৰক্ষী যি SI, আপোনালোকৰ UBSI যিটো গ্ৰেড পে, সেইটো হৈছে 8700, কিন্তু ফৰেষ্টাৰ 1-ৰ গ্ৰেড পে হৈছে 6400। গতিকে গ্ৰেড পে ক্ষেত্ৰত বহুতখিনি ডিফাৰেঞ্চ আছে আৰু আপোনালোকৰ দৰমহাটো বহুত কম। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 পদটো আপোনালোকৰ যিকোনো এটা কেছত আয় হ'ব পাৰে, ডিউটিখিনি একেই, ইনভেষ্টিগেশ্যন অফিচাৰ হ'ব পাৰে, কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1-ৰ ক্ষেত্ৰত বহুতখিনি সুবিধা কম। গতিকে যিসকলে আপোনালোকৰ লাষ্টত প্ৰিফাৰেঞ্চ দিব লাগিব, তেওঁলোকে UBSI নাইবা ABSI দিব, কাৰণ আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 আহিলে আপোনালোকে সেইখিনি সুবিধা নাপায়। গ্ৰেজুৱেশ্যন লেভেলৰ পদ, কিন্তু দৰমহাটো বহুত কম হয়। তাৰপিছত আপোনালোকৰ যেনেকৈ এজন UBSI আপোনালোকৰ ধৰি লওক এখন গাড়ীত থাকে বা আপোনালোকৰ কোনোবা ক্ষেত্ৰত আপোনালোকৰ ধৰি লওক এটা ভাল কোৱাৰ্টাৰ পায়, কিন্তু ফৰেষ্টাৰ 1-ত এটা কোৱাৰ্টাৰ থাকে, আপোনালোকৰ একেবাৰে ইমান বেছি ভালো নহয়, আপোনালোকৰ ফৰেষ্টাৰ 1-ত এটা কোৱাৰ্টাৰ পাব, যে আপোনালোকৰ
প্ৰায়খিনি জেগাতে আপোনালোকৰ গাড়ী নাথাকে। আপোনালোকৰ ফৰেষ্টাৰ ওৱান এজনক আপোনালোকৰ ৰেঞ্জত দিব, নহ'লে আপোনালোকৰ বিটসমূহত দিব। বিশেষকৈ আপোনালোকৰ বিটসমূহত ইনচাৰ্জ হিচাপে দিয়ে, মানে আপোনালোকৰ বিট অফিচাৰ হিচাপে দিয়ে। আৰু আপোনালোকৰ যিসমূহ ডাঙৰ বিট আছে তাত আপোনালোকৰ এটেচমেণ্টটো থাকে। কিন্তু আপোনালোকৰ ফৰেষ্টাৰনে কোনো ধৰণৰ আপোনালোকৰ গাড়ী নাপায়। আপোনালোকৰ কেইজনমানে পাব, আপোনালোকৰ বেছি সংখ্যক আপোনালোকৰ ফৰেষ্টাৰনে গাড়ী নাপায়। মানে আমাৰ লগৰ যিখিনি ফৰেষ্টাৰ আছে তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল গাড়ী আপোনালোকৰ ইমান পোৱা নাই, ক'ৰবাত এজন দুজনে পাইছে। কিন্তু আপোনালোকৰ বেছিভাগতে ফৰেষ্টাৰ গেটনে অফিচিয়েল গাড়ী নাপায়। তেওঁলোকে নিজৰ পাৰ্চনেল গাড়ীলৈ ব্যৱহাৰ কৰিব লাগে বা আপোনালোকৰ বাইক ব্যৱহাৰ কৰে। গতিকে আপোনালোকে যদি অসম আৰক্ষী UB নাইবা ABত যায় তেতিয়া আপুনি বহুতখিনি সুবিধা পাব গাড়ী নাইবা আপোনালোকৰ থকা মেলাত। কিন্তু আপোনালোকৰ ফৰেষ্টাৰ গেটনত ইমানখিনি সুবিধা নাপায়। আৰু দৰমহাৰ ক্ষেত্ৰত ক'লোঁ, দৰমহাৰ ক্ষেত্ৰতো অসমতকৈ আপোনালোকৰ যিটো SIতকৈ বহুত কম। এতিয়া আপোনালোকৰ যিখিনি 2023 চনত ফৰেষ্টাৰ ওৱানত ভৰ্তি হৈছিল তেওঁলোকৰ দৰমহাটো আজিৰ ডেটত আপোনালোকৰ 32,033 নাইবা তেনেকুৱা। যিখিনি আপোনাৰ ৱাইল্ড লাইফত আছে তেওঁলোকৰ দৰমহাটো অলপ বেলেগ হয়, যিখিনি নৰ্মেল আছে তেওঁলোকৰ 32,33। আৰু আপোনালোকৰ সেই একেলগে আপোনালোকৰ 2023 চনত যিখিনি SIত ভৰ্তি হৈছে তেওঁলোকৰ দৰমহা আজিৰ ডেটত আপোনালোকৰ প্ৰায় 40,000। দৰমহাৰ ক্ষেত্ৰত আপোনাৰ বহুত ডিফাৰেঞ্চ আছে। 39,40,000 দৰমহা পায়। গতিকে দৰমহাৰ ক্ষেত্ৰত বহুতখিনি ডিফাৰেঞ্চ থাকে। তাৰপিছত এতিয়া আহি গ'ল হাথিয়াৰ। আপোনালোকৰ যিটো হাথিয়াৰ, আপোনালোকৰ যিটো পিষ্টল বা 9mm আপোনালোকৰ যিটো ৰাইফল, সেইটো ফৰেষ্টাৰ ওৱানে নাপায়। এতিয়া বহুতে ভাবি থাকে যে SI লেভেলৰ পথ হয় আপোনালোকৰ যিটো 9mm পিষ্টল সেইটো ফৰেষ্টাৰ ওৱানৰ নাই। গতিকে আপোনালোকৰ যিসকলে ভাবি আছিল যে ফৰেষ্টাৰ ওৱানৰ সময় এটা ৰাইফল পাম, আপোনালোকে ফৰেষ্টাৰ ওৱানত আহিলে কোনো ধৰণৰ ৰাইফল নাপায়। ফৰেষ্টাৰ ওৱান যিটো পথ সেই পথটো আপোনালোকৰ এনেকুৱা হৈ যায় কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন লেভেলৰ, কিন্তু আপোনালোকৰ যিখিনি সুবিধা সেইখিনি ক্ষেত্ৰত বহুত কম থাকে। কিন্তু আপোনালোকৰ গ্ৰেজুৱেট স্কেলটো ধৰাৰ কথা আছে, যদি ধৰে তেন্তে দৰমহা বাঢ়িব বা সুবিধাখিনি বাঢ়িব। কিন্তু এতিয়া তেওঁলোকৰ যিটো সুবিধা সেই সুবিধাখিনি বহুত কমি আছে। তাৰপিছত আপোনালোকৰ অসম আৰক্ষী যি চাব ইনস্পেক্টৰ আপোনালোকৰ ABS নাইবা UB আছে, আৰু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 যিটো আছে সেইটো আপোনালোকৰ সকলো ক্ষেত্ৰত ছেম নহয়। আপোনালোকৰ কোৱালিফিকেশ্যনটোৱে ছেম, কিন্তু তাৰ বাহিৰে আপোনালোকৰ যিটো ৰেংক সেই ৰেংকটো আপোনালোকৰ ছেম নহয়। গতিকে আপোনালোকে নাভাবিব যে SI আপোনালোকৰ যিটো অসম পুলিচৰ UB SI নাইবা ABS আৰু ফৰেষ্টাৰ গ্ৰেডৰ আপোনালোকৰ ছেম ৰেংকৰ পোষ্ট নহয়। আপোনালোকৰ এই SIটো ওপৰ ৰেংকৰ পদ হয়। এতিয়া আপোনালোকৰ যিসকলে ধৰি লওক লাষ্টত প্ৰিফাৰেঞ্চ দিব তেওঁলোকে অসম আৰক্ষী প্ৰিফাৰেঞ্চ দিব, কাৰণ তেওঁলোকে তাত সুবিধা বেছি পাব। আৰু আপোনালোকৰ খুব কম দিনৰ ভিতৰতে মই 2023 চনত ফৰেষ্টাৰ গ্ৰেড 1ত ভৰ্তি হোৱা এজনৰ লগত আপোনালোকৰ মাজলৈ লৈ আহিম। তাত আপোনালোকৰ বিভিন্ন ধৰণৰ কথা পাতিম, তেওঁ কেনেকৈ পঢ়িছিল বা কেনেকৈ ৰানিং কৰিছিল সকলোখিনি কথা পাতিম। আপোনালোকৰ খুব কম দিনতে ভিডিঅ'টো আহি আছে। গতিকে সেই ভিডিঅ'টোৰ বাবে আপোনালোকে মোৰ যিটো ইউটিউব চেনেল সেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোক খুব কম দিনৰ ভিতৰতে সেই ভিডিঅ'টো আগবঢ়াম। ধন্যবাদ।